সময়ত এই জনগোষ্ঠীটোক প্ৰটেকশ্যন দিয়াৰ কাৰণে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এই জাতি জনগোষ্ঠীটোক নিজৰ প্ৰাপ্য আৰু অধিকাৰটো পোৱাৰ কাৰণে আৰু এই জাতিটোক জনগোষ্ঠীটোক এটা ৰাইট ডিৰেকশ্যন ৰাইট এটা দিশত লৈ আগবাঢ়ি লৈ যাবলৈ এটা যি অৰিহণা বা কণ্ট্ৰিবিউশ্যন দিছে আশা হিচাপে সঁচাকে এইটো আমি শলাগ দিব লাগিব তেখেতসকলক হৃদয়ৰ পৰা অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু ফলস্বৰূপ আমি বৰ্তমান এইকাৰণে চাবলৈ পালোঁ যে অসমত যি এটা আমাৰ পৰিচয়ৰ এটা অভাৱ হৈ আছিল আমাৰ আইডেণ্টিটি ক্ৰাইচিছ হৈছিল ইয়াৰ আদিবাসী হিচাপত আমাক গণ্য কৰা নাছিল বা আমাক একচেপ্ট কৰা নাছিল কিন্তু আশা জন্ম হোৱাৰ পিছত যি গণতান্ত্ৰিক প্ৰক্ৰিয়া যি আন্দোলন চলিল যি মুভমেণ্ট চলিল যি কাৰ্যসূচীবিলাক লোৱা হ'ল কাৰ্যপন্থাবিলাক লোৱা হ'ল আৰু যি ধৰণৰ হ'ল একচেপ্ট কৰি সেইবিলাক ইমপ্লিমেণ্ট কৰা হ'ল আজিৰ তাৰিখত আমি গৌৰৱ অনুভৱ কৰোঁ যে অসমত এই ৰাজ্যখনত আমি সকলোৱে আদিবাসী হিচাপত এতিয়া এটা সুকীয়া পৰিচয় পাবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে সকলোকে অনুৰোধ জনাম জোৰকে আমি আশাৰ নামত হাত চাপৰি মাৰিম সকলোৱে আমি আশাৰ নেতৃবৰ্গসকলক আমি ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ফাউণ্ডাৰসকলক ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতসকলৰ সেই নেতৃত্ব দিয়াৰ যিটো ফল আমি বৰ্তমান চাবলৈ পাইছোঁ আগত আমি চাইছিলোঁ যে অকল টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছিল কিন্তু তাতে আদিবাসীৰ নামখন এতিয়া আহি গ'ল আৰু সেইকাৰণে সুকীয়াকৈ যে আমাৰ আদিবাসীৰ নামখন অসম চৰকাৰে যে একচেপ্ট কৰিলে সেইটো আমাৰ কাৰণে বৰ ডাঙৰ গৌৰৱৰ কথা ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে এটা ইতিহাস ৰৈ থাকিল আৰু বিশেষকৈ আমি সকলোৱে জানো যে আমাৰ পাছৰখন যি সশস্ত্ৰ সংগঠন আছিল যি চিজফায়াৰ গোট আছিল তেখেতসকলৰ যিটো আদিবাসী শান্তি চুক্তি হৈ গ'ল অসম চৰকাৰৰ লগত তথা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আৰু তাৰ জৰিয়তে আমি যে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল পাবলৈ সক্ষম হৈছোঁ তাত আমি কোনেও এই কথাটো নুই কৰিব নোৱাৰোঁ বা না বুলি ক'ব নোৱাৰোঁ যে ইয়াত বহুত ডাঙৰ অৰিহণা বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আছে আৰু সেইকাৰণে আমি আশাক আমাৰ হৃদয়ৰ পৰা তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজি মই নথৌ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে এই অঞ্চলত যি অঞ্চলত হত্যা হিংসা চলিছিল যি অঞ্চলত বৰ্বৰতা চলিছিল যি অঞ্চলত দাদাগিৰি চলিছিল যি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সংঘৰ্ষৰ পৰিৱেশ হৈছিল এই অঞ্চলটো আজি যে সলনি হৈ গ'ল আজি যে এটা পৰিৱৰ্তন আহি গ'ল আৰু এই অঞ্চলটোত শান্তি যে বিৰাজ কৰিছে এই অঞ্চলত শান্তি আৰু সমন্বয়ৰ পৰিৱেশ পাবলৈ যে সক্ষম হৈছোঁ মই নথৌ গৌৰৱ অনুভৱ কৰিছোঁ যে সেই চৰকাৰৰ এটা অংশীদাৰ মই নিজেও হয় সেই চৰকাৰত মই এটা প্ৰতিনিধি হিচাপে আদিবাসী জনগোষ্ঠীক এটা প্ৰতিনিধিত্ব কৰিবলৈ যি সুযোগ পাইছোঁ সেইকাৰণে এই মঞ্চৰ পৰাই বিশেষকৈ আমাৰ বিটিয়া চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছে সেইখনক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ কাৰণ সেইকাৰণে আজি এই পৰিৱেশ পাবলৈ আমি সক্ষম হৈছোঁ যে আজিৰ তাৰিখত কোনো জাতিগত ইয়াত দাংগা নাই সংঘৰ্ষ নাই ইয়াত কোনো বম ফুটা নাই ইয়াত কোনো গুলি ফুটা নাই আৰু সেইকাৰণে আজিও আমি সাহস কৰিছোঁ কাৰণ আমাক এই চৰকাৰে এটা পৰিৱেশ দিছে যে আপোনালোকে সকলোৰে অধিকাৰ আছে নিজৰ প্ৰগ্ৰামবিলাক নিজৰ অনুষ্ঠানবিলাক পাতিবলৈ আৰু ইয়াত বিনা ভয়ত আগত যিটো এটা ভয়ত পৰিৱেশ আছিল আজিৰ তাৰিখত বিনা ভয়ত আমি সকলো গোটেই অসমৰ পৰা ইয়াত আমাৰ প্ৰতিনিধিসকল ডেলিগেটসকল আহিব পাৰিছে আৰু ইয়াত ধুনীয়াকৈ 3 দিনীয়া কাৰ্যসূচী যিটো আৰম্ভ হৈছিল আজি আৰু অন্তদিন ধুনীয়াকৈ আমি পালন কৰিব পাৰিছোঁ আৰু সেইকাৰণে মই সঁচাকৈ সুখী আৰু আনন্দিত যে এই পৰিৱেশটো পাই আমাৰ যি সপোন আছিল লিডাৰ্ছবিলাকৰ সেই সপোনটোক বাস্তৱ ৰূপ দিবলৈ পাই আজি নথৌ আনন্দিত আৰু সুখী হৈছোঁ আৰু নিশ্চিতভাৱে মই আশাবাদী যে এই পৰিৱেশটো ধৰি ৰাখিবলৈ চৰকাৰৰ যদি অৰিহণা থাকে চৰকাৰৰ যদি সৎ ইচ্ছা থাকে নিশ্চিতভাৱে শান্তিময় পৰিৱেশটো আমি ধৰি ৰাখিবলৈ সক্ষম হ'ম আৰু সকলোৱে জানে যে আদিবাসী জনগোষ্ঠীটো এটা শান্তিপ্ৰিয় জনগোষ্ঠী নিজেও কোনেও কেতিয়াও তেখেতসকলে ষড়যন্ত্ৰ কাৰোবাৰ বিৰুদ্ধে নকৰে আৰু সেইকাৰণে এই চৰকাৰক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এই পৰিৱেশটো শান্তিময় পৰিৱেশ থাকিবলৈ যে আমাক এটা পৰিৱেশ দিছে সেইকাৰণে এই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰকাৰৰ সহায় সহযোগিতা সদায় আমাৰ লগত থাকিব বুলি মই আশাবাদী মই বিশেষকৈ ক'ব খোজোঁ যে আমাৰ আদিবাসী জাতি জনগোষ্ঠীৰ উত্থানৰ কাৰণে যি কাম কাজ এতিয়া আগবাঢ়ি আছে যিখিনি আমি চৰকাৰৰ পৰা বিভিন্ন সা সুবিধাবিলাক পাই আছোঁ যিখিনি কাম কাজ আগবাঢ়ি আছে
নিশ্চিতৰূপে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডাঙৰ এটা ৰোল ডাঙৰ এটা কন্ট্ৰিবিউশন আছে আৰু সেই কাৰণে আজিৰ তাৰিখত আমি বিভিন্ন তেনেকা ধৰণৰ বিষয়ত আগবাঢ়িব পাৰিছো আৰু বিশেষকৈ ক'ব লাগিব যে আমি অসমত আমাৰ বিশেষকৈ যিটো হুল দিৱস 30 জুন বুলি কওঁ আমাৰ চিৰকালু হুল মাহ বুলি কওঁ সেই চিৰকালু 30 জুনটো আমি এটা ৰেষ্ট্ৰিক্টেড হলিডে যে পাবলৈ সক্ষম হৈছো এটা ইতিহাস যে আমি পালো সেইটোৰ কাৰণে সঁচাকে আমাৰ সকলোৰে ডাঙৰ এটা অৰিহণা আছে আমাৰ ৰাইজৰ সকলোৰে অৰিহণা আছে তাৰ ভিতৰত বিভিন্ন দল সংগঠনৰ ভিতৰত আমাৰ আছাৰ ডাঙৰ এটা ৰোল আছে বা দায়িত্ব আছে তেখেতসকলে পালন কৰিছে আমি যে অসমত পৰম উৎসৱ হিচাপে আমি যে এটা দিন ৰেষ্ট্ৰিক্টেড হলিডে হিচাপত পাইছো নিশ্চিতভাৱে সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা কাৰণ আদিবাসী সকলৰ এটা পৰম বা উৎসৱ পৰম উৎসৱ তাৰ নামত যে আমি এটা ৰেষ্ট্ৰিক্টেড হলিডে পাবলৈ সক্ষম হৈছো নিশ্চিতভাৱে ইয়াত আছাৰ বহুত ডাঙৰ এটা ৰোল আছে আৰু যিকোনো মানুহে এতিয়া সুধিব যে 30 জুনটো কিহৰ বন্ধ হুল দিৱসটো কিহৰ বন্ধ আমাৰ কৰম পূজাটো তেতিয়া আদিবাসী জনগোষ্ঠীৰ নাম আহিব তো নিশ্চিতৰূপে আমাৰ নাম যিবিলাক আহি আছে আৰু আমাৰ বিষয়বিলাক যিবিলাক গভৰ্ণমেণ্টে টেক আপ কৰি আছে আৰু বহুত পাব লগা আছে বহুতখিনি প্ৰাপ্য অধিকাৰ আমাৰ বাকী আছে আমাৰ বিটিয়া চৰকাৰ হিচাপত আমাৰ যে আদিবাসীৰ নেতা আদিবাসীৰ হিৰো বিৰছা মুণ্ডা ভগৱান বিৰছা মুণ্ডা বীর বিরসা মুন্ডা তেখেতৰ নামত আমি যে এটা বিরসা মুন্ডা কালচারাল কমপ্লেক্স 10 কোটি টাকার পাবলৈ সক্ষম হৈছো হেতুৰ কাম কাজ আমাৰ কাৰিগাঁৱত আৰম্ভ হৈছে চৰকাৰে যে আমাৰ বীৰসকলক তেখেতসকলক যে সন্মান জনাইছে সেই কাৰণে ডাঙৰ অৰিহণা নিশ্চিতভাৱে আমাৰ আদিবাসী জনগোষ্ঠীৰ সকলোৰে আছে তাৰ ভিতৰত আছাৰ এটা ডাঙৰ ৰোল আছে আৰু সেই কাৰণে আজি আমাৰ বীৰসকলক মান সন্মান জনাবলৈ মান্যতা দিবলৈ চৰকাৰ আজি আমাক যে দিছে নিশ্চিতৰূপে আমি ভাবো যে আমি এক দিক আকৌ আমি আগবাঢ়িছো আৰু নিশ্চয় আমি ভাবো যে চৰকাৰ নিশ্চয় এই জাতি জনগোষ্ঠীক আকোৱালি লৈছে সন্মান জনাইছে মান্যতা প্ৰদান কৰিছে অকল হেতু নহয় আমাৰ ঠিক এইখন জায়গাত য'ত আমি বহি আছো ইয়াৰ ঠিক 1 কিলোমিটাৰ আগত হাইৱেৰ সাইডত সিদ্ধকানুৰ নামত এটা সিদ্ধকানু পাৰ্ক হৈ আছে য'ত নেকি বিটিআৰ চৰকাৰে তাতে অনুদান প্ৰদান কৰিছে 1 কোটি টকাৰ নিশ্চিতভাৱে আমাৰ বীৰসকলক যিসকলে সন্মান কৰি আছে নিশ্চিতৰূপে আমি তেখেতসকলক সন্মান জনাম কিন্তু কথাটো হ'ল যে সদায় যাতে আমাৰ লগত থাকে সদায় আমাৰ যিটো ক্ৰাইসিস সেই সময়ত যাতে থিয় দিয়ে আমাৰ যি বাকি প্ৰাপ্য আৰু অধিকাৰ আছে সেইটো যাতে আমাৰ লগত থিয় দিয়ে সেইটোৰ কাৰণে আমি আশাবাদী নিশ্চিতৰূপে আমাৰ বীৰ বুধু ভাগত তেখেত আছে আমাৰ এজন বীৰ তেখেতৰ নামত এতিয়া প্ৰয়াস চলিছে কুৰুম জনগোষ্ঠীৰ কাৰণে আমাৰ বিটিয়া চৰকাৰ ফালৰ পৰা আৰু 1 কোটি টকা দিয়া হৈছে যাতে তেখেতসকলে কিট বনাব খোজে তাৰ জৰিয়তে যাতে এই জনগোষ্ঠীটোক মান্যতা বা মান সন্মান যাতে প্ৰদান কৰা হয় ঠিক তেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ যি বিশেষ দিন আছে সেই বিশেষ দিনবিলাক আমাৰ চৰকাৰে বিচাৰিছে যাতে এই বিশেষ দিনবিলাকক আমি যাতে মান মান্যতা মৰ্যাদা যাতে দিব পাৰো কেইদিনমান আগত আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বিশেষকৈ আমাৰ মাজত সাঁওতাল জনগোষ্ঠীৰ মাজত যিটো দাসাই উৎসৱ হয় দাসাই পৰব হয় সেইখনকো তেখেতে অপেনলি মানে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিছে ঠিক তেনেকুৱা ধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো বিশেষ দিন তেখেতে বিচাৰিছে যে আপোনালোকে দিয়ক আমি প্ৰত্যেকটো বিশেষ দিনত আপোনালোকৰ আমি এটা ৰেষ্ট্ৰিক্টেড হলিডে দিম যাতে সেই দিনটো এটা স্মৰণ কৰিব পাৰো আদিবাসী জনগোষ্ঠীক সন্মান জনোৱাৰ কাৰণে যাতে এটা পদক্ষেপ যাতে হয় আৰু ঠিক তেনেকুৱা ধৰণে এতিয়া যিখিনি চৰকাৰ ফালৰ পৰা আমাৰ ভিজন ডকুমেণ্ট হৈ আছে নিশ্চিতৰূপে আমি আশাবাদী যে এই ভিজন ডকুমেণ্টৰ জৰিয়তে আমি যি দিশত আগবাঢ়িব লাগে সেই দিশত যাতে আমি আগবাঢ়িব পাৰো মোৰ ক'বলগীয়া বেছি নাই বিশেষকৈ এইটোৱে ক'ব খুজিছো যে আদিবাসী মহাসভা যে পাতি আছো এইটো আমি এনেই পাতা নাই এই কেইটা যে উদাহৰণ যে দিলো এইটোৰ কাৰণে দিলো যাতে আমি সকলোৱে যাতে অৱগত হওঁ যে এনেকুৱা প্লেটফৰ্মৰ আমাৰ দৰকাৰ আছে য'ৰ পৰা আমি নিৰ্ণয় ল'ব পাৰিম য'ৰ পৰা আমি ডিচিশ্যন এটা ল'ব পাৰিম আৰু এই ডিচিশ্যনটোৰ ওপৰত বেছ কৰি যাতে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিব পাৰোঁ সদায় আৰু যিটো আমাৰ অধিকাৰ প্ৰাপ্য সেইবিলাক পাবলৈ যাতে আমি সক্ষম হ'ব পাৰোঁ খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ যিসকল বীৰসকল আছিল আমাৰ বিশেষকৈ প্ৰয়াত জষ্টিন লাকৰা ডাঙৰীয়া আমাৰ প্ৰয়াত বস্কো চেৰমাকৰ ডাঙৰীয়া প্ৰয়াত আমাৰ আঞ্জিয়াছ মাৰাণ্ডী ডাঙৰীয়া তেখেতসকলৰ নামতো আমাৰ চৰকাৰ ফালৰ পৰা এটা ভৱন নিৰ্মাণ কৰাৰ কাৰণে অনুদান প্ৰদান কৰা হৈছে যাতে তেখেতসকলক আমি সন্মান জনাব পাৰোঁ ঠিক তেনেকুৱা ধৰণে আমাৰ অসমৰ এটা মন্ত্ৰী যি আছিল মাথিয়াছ টুডু ডাঙৰীয়া
তেখেতৰ সন্মান জনাই আমাৰ চৰকাৰ ফালৰ পৰা মাটিয়াছ টুডু মেমৰিয়েল স্পেচ লেব আমি বনাইছোঁ ঠিক তেনেকুৱা ধৰণে আমাৰ মাজত এজন ইএম আছিল লক্ষীৰাম টুডু ডাঙৰীয়া তেখেতক কেইদিনমান আগত ঢুকালে তেখেতক সন্মান জনোৱাৰ কাৰণে তেখেতৰ মেমৰিত আমি এটা লক্ষীৰাম টুডু ডাঙৰীয়াৰ নামৰ এটা মেমৰিয়েল এটা অডিটৰিয়াম আমি শ্ৰীৰামপুৰত বনাবলৈ গৈ আছো তো ঠিক তেনেকুৱাকৈ যাক সন্মান দিব লাগে যাক সন্মান দিয়াব লাগে সেই কামত যাতে আমি সদায় যাতে আগবাঢ়ি থাকোঁ যাতে পিছুৱাই নাথাকোঁ আৰু সেইকাৰণে এটা এটাকে এক ধাপকে আমি আগুৱাই যাব লাগিব আৰু তেতিয়াহে আমাৰ প্ৰাপ্য অধিকাৰবিলাকক আমি সাব্যস্ত কৰিবলৈ সক্ষম হ'ম এতিয়া ক'ব লাগিব যে আদিবাসী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে হলিষ্টিক ডেভেলপমেণ্ট আৰু গ্ৰথৰ কাৰণে সকলো দিশত আমি আগবাঢ়িব লাগিব এতিয়া অকল পঢ়া শুনা সাধাৰণভাৱে কৰিলে নহ'ব এতিয়া আমি বিভিন্ন প্ৰফেচনেল লাইনত আমাৰ ল'ৰা ছোৱালীবিলাকক গাইড কৰিব লাগিব যাতে আমাৰ ল'ৰা ছোৱালীবিলাক ভাল প্ৰফেচনেল যাতে হ'ব পাৰে ডক্টৰছ ইঞ্জিনিয়াৰ্ছ যাতে হ'ব পাৰে IAS IPS অফিচাৰ্ছ যাতে হ'ব পাৰে আমাৰ ACS APS অফিচাৰ্ছ যাতে হ'ব পাৰে সাইণ্টিষ্ট যাতে হ'ব পাৰে এষ্ট্ৰনটছ যাতে হ'ব পাৰে আৰু সেইকাৰণে অকল আমাৰবিলাকে আৰ্টছ ষ্ট্ৰীমত হয়তো বেছি পঢ়া শুনা কৰে সায়েন্স ষ্ট্ৰীমত পঢ়াবলৈ আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আমি অকণমান উৎসাহ যোগাব লাগিব কমাৰ্চ ষ্ট্ৰীমত পঢ়িবলৈ আমাৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াব লাগিব BBA MBA BCA MCA এইবিলাক পঢ়িবলৈ আমাৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই লৈ যাব লাগিব আমাৰবিলাককো চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব আমাৰবিলাকো বিভিন্ন ধৰণৰ তেনেকুৱা ভাল পদত যাব লাগিব আৰু সেই মৰ্মে আমি আগবাঢ়ি গ'লে বিশেষকৈ এতিয়া ছায়েন্স আৰু টেকন'লজিৰ যুগ হয় ছায়েন্স আৰু টেকন'লজিটো যাতে আমি পিছুৱাই নাথাকোঁ কেইদিনমান আগত আমি এটা টিম বিটিআৰ চৰকাৰ হৈ 10জনীয়া টিম আমি ইছৰ' ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যিটোৰ মানে স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আছে আহমেদাবাদ গুজৰাট তাতে 10জনীয়া টিম লৈ গৈছিলোঁ কি ধৰণে ইয়াৰ পৰা ৰকেট ওপৰত যায় আমাৰ চন্দ্ৰগ্ৰহত যায় মংগল গ্ৰহত যায় ছেটেলাইট কেনেকুৱা পঠোৱা হয় গোটেইখিনি বিষয় তাতে আমি চাবলৈ পালোঁ শিকিবলৈ পালোঁ জানিবলৈ পালোঁ তাৰ ভিতৰত আমাৰ এজন আদিবাসী ছাত্ৰী এজন চাওতাল ছাত্ৰী আমাৰ গুদালগুৰি হাইস্কুলৰ পৰা ক্লাছ 9ত পঢ়ে মনীষা বাস্কে তাইও তাতে চান্স পাইছিল আৰু সেইকাৰণে আমি সায়েন্স এণ্ড টেকন'লজিত আগবাঢ়িব লাগিব অকল এজন গ'লে নহ'ব বহুতজন তেনেকুৱা যাব লাগিব এক্সপ'জাৰ পাব লাগিব সকলো দিশত যাতে আমি আগবাঢ়ি থাকোঁ কাৰণ বৰ্তমানৰ যিটো যুগ সেই যুগত এতিয়া এলন মাস্কৰ নাম চাগে সকলোৱে শুনিছোঁ তেখেতে এতিয়া 2 কোটি টকা যদি আপুনি দিয়ে আপোনাক মংগল গ্ৰহত লৈ যাব আৰু এতিয়া মংগল গ্ৰহত অলৰেডি জেগা বনোৱা হৈ আছে য'ত নেকি তেখেতসকলে মানুহ ইয়াৰ পৰা কেনেকুৱা শিফ্ট কৰিব পাৰিম তাতেও ৰাখিব পাৰিম সেই এটা প্ৰয়াস চলি আছে তো ইমান দূৰ আগুৱাই গ'ল যে মংগল গ্ৰহত মানুহ যাবলৈ আৰম্ভ কৰিলে আপ ডাউন কৰিবলৈ আৰম্ভ কৰিলে তাতে থকাৰ ব্যৱস্থা কৰি আছে আমি কিয় পিছুৱাই থাকিম আমাৰ বৰ্তমানৰ যিটো যুগ বৰ্তমানৰ যিটো এৰা বৰ্তমানৰ যিটো টাইম সেইটো হৈছে কি যে আমি এই ক্ষেত্ৰত আগবাঢ়িব লাগিব কাৰণ আগৰ যুগ গ'ল যি যুগত মানে আপোনাৰ যদি শক্তি আছে আপোনাৰ যদি গাত শক্তি আছে ষ্ট্ৰেংথ আছে আপুনি কাকবা লৰাইৰ ডিফিট কৰি হেৰুৱাই আপুনি তাতে ৰাজত্ব কৰিব সেইটো যুগ এটা আছিল সেইটো পাৰ হৈ গ'ল এটা যুগ আছিল যে ঢাল তৰোৱাল দি লৰাই কৰিছিল ৰজাবিলাক আছিলে চিপাহীবিলাক আছিলে যিয়ে জিকে সিয়ে সেইটো জাগাত ৰাজত্ব কৰে আৰু এটা যুগ আহি গ'ল যে বহুতজনে নিজৰ হাতত গুলি কামান বাৰুদ বম অস্ত্ৰ নিজৰ হাতত তুলি ধৰিছিল কিন্তু সেই যুগটো উকলি গ'ল এতিয়া বৰ্তমান যুগ হ'ল যি পঢ়া শুনাত আগুৱাব পাৰিব বৰ্তমানৰ যুগ হ'ল যি নিজৰ ব্ৰেইনটো শাৰ্প কৰিব পাৰিব যি মানে বিভিন্ন দিশত তেখেতসকলে যে ডাঙৰ পজিশ্যনত বহিব ডাঙৰ অফিচাৰ হ'ব নিজৰ যাৰ প্ৰতিনিধি থাকিব MCLA EM MLA মন্ত্ৰী থাকিব MP থাকিব য'ৰ পৰা এটা ডিচিশ্যন ল'ব পাৰিব যাৰ IAS IPS অফিচাৰ ডাঙৰ ডাঙৰ থাকিব তেখেতসকলে বৰ্তমান যুগত জিকিব পাৰিব তো এতিয়া বৰ্তমান যুগত যদি আমি জিকিব খোজো তেনেহ'লে এই ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব সেই বুলি মই কোৱা নাই যে যিবিলাকে খেতি কৰি আছে তেখেতসকলৰ একো নহ'ব হ'ব নিশ্চিত ৰূপে যি খেত আছে আপোনালোকৰ সেই খেতটো যদি ভালকৈ আপোনালোকে ব্যৱহাৰ কৰে ব্যৱহাৰ কৰে তাৰ পৰাও আপুনি লাখপতি হ'ব পাৰিব বহুত কৃষক আজিৰ তাৰিখত কৰোড়পতি হয় কিন্তু আমি প্ৰয়াস চলাব লাগিব যি অকল আমি বাগানত কাম কৰোঁ আমি নিজকে অকল বাগানৰ কামত হয় সেইটো আমাৰ কাৰণে মেইন চ'ৰ্চ হয় কিন্তু তাৰ লগত এডিশ্যনেল কি কৰিব পাৰিম অল্টাৰনেটিভ চ'ৰ্চ অফ লাইভলিহুড কি হ'ব পাৰে আমাৰ জীৱিকাৰ কাৰণে বেলেগ উপায় কি হ'ব পাৰে সেইটো আমি ৰাস্তা উলিয়াব লাগিব যিটো সৰু জেগা আছে তাত কিবা গাহৰি পালন কৰিব পাৰিম নেকি যাৰ জৰিয়তে আমাৰ আৰ্থিক অৱস্থাটো ভাল হ'ব আৰু সেইটোৰ পৰা আমি ছাপৰ্ট পাই নিজৰ ল'ৰা ছোৱালীবিলাকক যাতে ভাল মানুহ ডাঙৰ মানুহ বনাব পাৰোঁ তেনেকুৱা আমি ৰাস্তা উলিয়াব লাগিব
তো যিয়ে নহওক মই আৰু দীঘলীয়া ক'ব খোজা নাই আজিৰ তাৰিখত বিশেষকৈ মই সৰ্বশেষত এইটোৱে ক'ব খুজিছোঁ যে আমাৰ আজিৰ চিফ গেষ্ট যি আছিল আমাৰ ভাৰত চৰকাৰৰ যিটো আমাৰ জনজাতিকৰণ মানে সকলৰ বা ট্ৰাইবেল সকলৰ আমাৰ মন্ত্ৰী ট্ৰাইবেল মিনিষ্টাৰ ইউনিয়ন ট্ৰাইবেল মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া জুৱেল ওৰাম যি তেখেত আমাৰ আজিৰ এই প্ৰগ্ৰামৰ চিফ গেষ্ট আছিল তেখেতে কনচেণ্টও দিছিল আহিম বুলি আজি তেখেতৰ ইয়াত অহাৰ কথা আছিল কিন্তু দুৰ্ভাগ্যজনক ক্ৰমে আজিৰ তাৰিখতে আমাৰ তেখেতৰ যিটো হোম টাউন সেই হোম টাউনত নিজৰ জায়গাত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জে.পি. নাড্ডাজী তাতে গৈ আছে আৰু সেইকাৰণে তেখেতে দুখ প্ৰকাশ কৰিছে আৰু এটা বাৰ্তা এটা কাগজ তেখেতে প্ৰেৰণ কৰিছে এটা লেটাৰ তেখেতে প্ৰেৰণ কৰিছে আৰু এই লেটাৰটো আপোনালোকৰ সন্মুখত তেখেতে গাই দিবলৈ দিছে আৰু যি বাৰ্তা তেখেতে প্ৰেৰণ কৰিছে সেই বাৰ্তাটোৱে মই আপোনালোকৰ মাজত মই গাই দিব খুজিছোঁ আৰু এই মেছেজটো হৈছে আমাৰ সন্মানীয় মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ জুৱেল ওৰামৰ পৰা তেখেতে মেছেজ হিচাপত ইয়াত যিটো লিখিছে মই গাই শুনাই দিব খুজিছোঁ ইয়াত লিখিছে তেখেতে ডিয়াৰ মেম্বাৰ্ছ অফ দি ৰিচেপশ্যন কমিটি 20th Adivasi Mahasabha 2025 I extend my best wishes for the successful conduct of the Adivasi Mahasabha in Kokrajhar, BTR, Assam. I commend the efforts of the All Adivasi Students Association of Assam, ASA, in bringing together the Adivasi community for this important gathering. While I had gladly accepted the invitation to attend as chief guest, an unforeseen commitment in my hometown compelled me to cancel my visit. I look forward to joining you at a future occasion. The issues raised regarding healthcare, education, and basic amenities are well noted. The government remains committed to addressing these concerns with seriousness and sincerity. I acknowledge the visible progress in the Bodoland Territorial Region and appreciate the efforts of all stakeholders under the leadership of Sri Pramod Boro. Wishing you all the very best. Jai Hind, Joel Ram. So তেখেতে যিখিনি মেছেজ এটা লেটাৰ তেখেতে যিটো প্ৰেৰণ কৰিছে মই আপোনালোকৰ সন্মুখত গাই শুনাই দিছোঁ তেখেতে আমাৰ এই 20তম আদিবাসী মহাসভা ৰিচেপশ্যন কমিটিক উদ্দেশ্য কৰি তেখেতে নিজৰ ফালৰ পৰা শুভেচ্ছা প্ৰকাশ কৰিছে যাতে আমাৰ আজিৰ এই আদিবাসী মহাসভা যিটো কোকৰাঝাৰ বিটিআৰ অসমত হৈ আছে সেইটো যাতে বহুত ধুনীয়াভাৱে সাকসেসফুলভাৱে যাতে আমি পালন কৰিব পাৰোঁ আৰু তেখেতে প্ৰশংসা কৰিছে অল আদিবাসী ষ্টুডেণ্টছ এছ'চিয়েশ্যন অফ আছাম আছাক তেখেতে প্ৰশংসা কৰিছে যে যি প্ৰয়াস আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চলাই আছে আমাৰ গোটেই অসমৰ আদিবাসী জনগোষ্ঠীটোক একগোট কৰাৰ কাৰণে সেইটো প্ৰয়াসটো তেখেতে আদৰণি জনাইছে প্ৰশংসা কৰিছে যে আমাৰ এইখন জায়গাত আমি যে গোটেই অসমৰ পৰা আহিছোঁ সেইটো তেখেতে প্ৰশংসা কৰিছে আৰু তেখেতে লিখিছে যে মই যিহেতু অলৰেডি আজিৰ এই প্ৰগ্ৰামৰ কাৰণে চিফ গেষ্ট হিচাপত যি নিমন্ত্ৰণ মই যিহেতু সেইটো হৃদয়ৰ পৰা অন্তৰৰ পৰা মই একচেপ্ট কৰিছিলোঁ কিন্তু দুখৰ বিষয় যে এটা বিশেষ তেনেকুৱা ধৰণৰ বিষয় আহি গ'ল যি বিষয়টোক মোক মানে বাধ্য কৰি দিলে যে মোৰ আজিৰ ভিজিটটো মই আপোনালোকৰ মাজত আহিব নোৱাৰিলোঁ বা কেঞ্চেল কৰিব লগা হৈ গ'ল কিন্তু তেখেতে লিখিছে যে মই আশাবাদী যে অহা তেনেকুৱা কেইটামান প্ৰগ্ৰামবিলাকত তেনেকুৱা অনুষ্ঠানবিলাকত মই নিশ্চয় আপোনালোকৰ লগত আহিম আপোনালোকৰ মাজত আহিম বুলি তেখেতে লিখিছে আৰু তেখেতে লিখিছে যে এই ফালৰ পৰা যিটো এটা চিঠি গৈছিল আৰু তাতে আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে যিটো বিশেষকৈ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ পঢ়া শুনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিখিনি আমাৰ প্ৰাপ্য আৰু অধিকাৰ আৰু যিখিনি আমি পাব লগা আছে বেছিক এমিনিটিজখিনি সেইবিলাক তেখেতে কৈছে যে ৱেল নটেড বুলি যে মই এখন ধ্যান ৰাখিম নিশ্চিতভাৱে ধ্যান ৰাখিম বুলি কৈছে আৰু তেখেতে কৈছে যে চৰকাৰ ফালৰ পৰা আমি অলৰেডি কমিটেড আছোঁ যে এই বিষয়বিলাক আপোনালোকৰ এই বিষয়বিলাক যাতে আমি সোনকালে চিৰিয়াছলি আৰু উইথ চিনচিয়াৰিটি লিখিছে যে মানে সঁচা ৰূপে যাতে সেইটো আপোনালোকৰ সেই মেটাৰবিলাক যাতে টেক আপ কৰিব পাৰোঁ আৰু সেইটো যাতে আপোনালোকৰ কাৰণে আমি ব্যৱস্থা কৰি দিব পাৰোঁ সেইটো তেখেতে লিখিছে আৰু তেখেতে কৈছে যে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত যি এটা প্ৰগ্ৰেছ হৈ আছে যি এটা ধুনীয়া সকলো দিশত আগবাঢ়ি আছে আৰু বিভিন্ন ষ্টেক হোল্ডাৰ্ছ মানে ইয়াত চৰকাৰৰ পৰা আৰম্ভ
কৰি বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি বিভিন্ন নেতৃবৰ্গসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৰ্গসকলৰ পৰা আৰম্ভ কৰি যি ৰোল সকলোৱে প্লে কৰি আছে ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সেইটো তেখেতে প্ৰশংসা জনাইছে আৰু কৈছে যে তেখেত ফালৰ পৰা তেখেতে আমাক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু তেখেতে কৈছে যে নিশ্চিতৰূপে অহা প্ৰগ্ৰামবিলাক যিটো মই কৈ দিছোঁ নিশ্চিতভাৱে তেখেতে এটেণ্ড কৰিব বুলি প্ৰয়াস চলাব বুলি তেখেতে কৈছে তো এই মেছেজখিনি যিহেতু পঢ়াই শুনাই দিবলৈ কৈছিল আপোনালোকৰ মাজত মই পঢ়াই গাই শুনাই দিলোঁ আৰু অকণমান ব্ৰিফিং কৰি দিলোঁ মই আশাবাদী যে তেখেত হয়তো দুখ কৰিছে যে আহিব পৰা নাই আমাৰ মাজত কিন্তু তেখেতৰ ফুল এটা কমিটমেণ্ট আছিল তেখেতে অলৰেডি আমাৰ ইনভিটেশ্যনখন একচেপ্ট কৰিছিল আৰু সেইকাৰণে এই পত্ৰখনত স্পষ্টভাৱে তেখেতে মেনশ্যন কৰি দিছে যে হয় মই হৃদয়ৰ পৰাই আপোনালোকৰ নিমন্ত্ৰণটো একচেপ্ট কৰিছিলোঁ কিন্তু পৰিতাপৰ বিষয় যে বিশেষ তেনেকুৱা এটা নিজৰ জাগাত এটা প্ৰগ্ৰাম অহাৰ কাৰণে তেখেতে আজি আমাৰ মাজত উপস্থিত হ'ব পৰা নাই তো যিয়ে নহওক এইখিনি মেছেজখিনি পঢ়া শুনাই মই ভাবোঁ যে মই ফালৰ পৰা মই আৰু বেছি দীঘলীয়া নকৰোঁ নিশ্চিতভাৱে যি উদ্দেশ্য আৰু লক্ষ্যৰে 20তম আদিবাসী মহাসভাখন পতা হৈছে নিশ্চিতৰূপে সেই উদ্দেশ্য আৰু লক্ষ্যখিনিত আমি উপনীত হ'ব পাৰিম আৰু ইয়াৰ পৰা আপোনালোকে সকলোৱে গোটেই অসমত এটা ভাল বাৰ্তা এটা ভাল বাণী লৈ যাব আৰু যি কথা আজি ইয়াত আলোচনা কৰা হ'ব বিশেষকৈ ডেলিগেট ছেশ্যনবিলাকত যি ডেলিগেটছবিলাকে আলোচনা কৰিছে যি টপিকৰ ওপৰত আলোচনা কৰিছে সেই গোটেই বিষয় আপোনালোকে গোটেই অসমত নিজৰ নিজৰ ঠাইত গৈ আমাৰ আদিবাসী ৰাইজক সেইখিনি কথা অৱগত কৰাব বুলি আশা ৰাখি সকলোৰে মোৰ ফালৰ পৰা মানে ধন্যবাদ জ্ঞাপন কৰি শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে মংগল কামনা কৰি মোৰ যি মানে ভাষণ আছিলে মোৰ যি কথা আছিলে ইয়াতে মই সমাপ্ত কৰিলোঁ সকলোকে ধন্যবাদ সকলোকে নমস্কাৰ সকলোকে জোহাৰ জয় আদিবাসী